ইফালে অসমৰ সাংস্কৃতিক পথাৰখন ঢোলৰ কৃষ্টিৰে হাৰুৱা কৰি সাংস্কৃতিক জগতখনক আৰু এখুব আগুৱাই নিয়া ব্যক্তিসকলৰ মাজৰ এজন হৈছে তুলসী নেওগ উৰেটো জীৱন ঢোল বাদনেৰে অসমক গৌৰৱান্বিত কৰি অহা নামৰূপৰ এইজন শিল্পীৰ খবৰ লবলৈ যেন চৰকাৰৰ আহৰি নাই দৰিদ্ৰতাৰ মাজেৰে জীৱন অতিবাহিত কৰি অহা তুলসী নেওগ বঞ্চিত হৈছে শিল্পী পেঞ্চনৰ পৰাও ৰাজ্য চৰকাৰৰ সুদৃষ্টি নপৰা এই ঢুলীয়া শিল্পীগৰাকীক সহায়ৰ বাবে শেহতীয়াকৈ আগবাঢ়ি আহিছে আন এজন শিল্পী ৰাজ্যৰ সাংস্কৃতিক পথাৰখন হাৰুৱা কৰা কিছু শিল্পী আজিও চৰকাৰৰ পৰা উপেক্ষিত হোৱাৰ লগতে বিভিন্ন সাহায্য তথা শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত হৈ এক দৰিদ্ৰতাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে চৰকাৰৰ পৰা উপেক্ষিত এনে এজন ঢুলীয়া শিল্পী হল পূজা তুলসী নেওগ মঘায়ুজাৰ প্ৰিয় শিষ্য এই শিল্পীগৰাকীয়ে এটা সাধাৰণ ঘৰত কান্ধত ঢোল লৈ দৰিদ্ৰতাৰ মাজেৰে জীৱন যাপন কৰিব লগা হৈছে চৰকাৰে এজন শিল্পী দুখ দৰিদ্ৰতাৰ কথা অনুভৱ নকৰিলেও শিল্পীয়ে শিল্পীৰ এনে দুখ নিশ্চয় অন্তঃকৰণেৰে গ্ৰহণ কৰে সেই ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ নিবাসী তুলসী ওজাক সহায়ৰ বাবে শেহতীয়াকৈ আগবাঢ়ি আহিছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী কৃষ্ণমণি চুতীয়া এগৰাকী প্ৰকৃত ঢুলীয়া শিল্পৰ প্ৰতি শ্ৰদ্ধা জনাই সংগীত শিল্পীগৰাকীয়ে উজাগৰাকীৰ গৃহটি নৰূপত উপযোগীকৈ সজাই তোলাৰ দায়িত্ব গ্ৰহণ কৰিছে মোৰ যিকন আছে মই যেহেতু এজন শিল্পী মই শিল্পীৰ সন্মানটো আমি সকলোৱে বুজিব লাগিব গতিকে মোৰ যিকন মোৰ আছে তাৰ পৰাই মই অকণমান আজি তেওঁলৈ অনুদান আগবঢ়ালো তেওঁক অকণমান ভালদৰে থাকিব পৰাকৈ মই আজি গুৱাহাটী প্ৰতিমা পণ্ডে বৰুৱা অনুষ্ঠানতে মই কথা দিছিলোঁ অসমবাসীক আনহাতে শিল্পীগৰাকীয়ে ঢোলৰ ওজা মঘাই ওজাৰ সমাধি ক্ষেত্ৰখন আটক ধুনীয়াকৈ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলিও মত প্ৰকাশ কৰে যেহেতু আমি মঘাই ওজাৰ ক্ষেত্ৰখন মই এবাৰ ধুনীয়াকৈ বনাম বুলি মই আশা কৰিছোঁ আৰু সকলোৱে সহযোগ কামনা কৰিছোঁ 64 বছৰ অতিক্ৰম কৰা বনফুলৰ বঁটা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰা তুলসী ওজাই চৰকাৰৰ পৰা উপেক্ষিত হৈ অহাৰ সময়তে সংগীত শিল্পীগৰাকীৰ এনে মহানুভাৱতাৰ আপ্লুত হৈ পৰে মিণ্টু সোণোৱাল নিউজ লাইভ নামৰূপ